নমস্কাৰ জনাই পুনৰবাৰ সকলোকে মোৰ আজি অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি চিলাব লৈছোঁ 32 সাইজৰ এটা সিম্পল ব্লাউজ। প্ৰথমতে মই ব্লাউজ কাটিঙৰ পেপাৰখিনি লৈ লৈছোঁ। আগৰ এটা ভিডিঅ'ত দেখুৱাইছিলোঁ যে মই ব্লাউজবিলাক এনেদৰে পেপাৰৰ সহায়ত কাটিং কৰোঁ। এই পেপাৰবিলাক মই মিছোৰ পৰা অৰ্ডাৰ কৰিছিলোঁ। আপোনালোকেও ভাল লাগিলে অৰ্ডাৰ কৰি ল'ব পাৰে। মই লিংকটো ডেছক্ৰিপশ্যন বক্সত দি দিম। প্ৰথমে গোটেই পেপাৰখিনি কাপোৰৰ ওপৰত এনেদৰে পাৰি কলমে চিন দি কাটি ল'ম। প্ৰথম বেক সাইডটো মই কাটি লৈছোঁ কলমে চিন দি। এনেদৰে সকলোখিনি পাৰ্ট এটা এটাকৈ কাটি ল'ম আৰু ফলছৰ কাপোৰখিনি জোখত কাটি ল'ম। দেখিছে বেক সাইডটো মোৰ কাটি ৰেডি হৈ গৈছে। এতিয়া ফ্ৰণ্টৰ সাইডৰ পাৰ্টবিলাক এটা এটাকৈ কাটি ল'ম। খুবেই সহজ হয় এনেদৰে ব্লাউজবিলাক জোখ লৈ চিলাবলৈ। মেজাৰমেণ্ট ল'ব লগা প্ৰয়োজন নাথাকে। গোটেই পাৰ্টবিলাক 32ৰ পৰা 34 সাইজলৈকে পোৱা যায়। আপোনালোকেও অৰ্ডাৰ কৰি ল'ব যদি ভাল লাগে। গোটেই পাৰ্টবিলাক এটা এটাকৈ কাটি লোৱা হৈ গৈছে। এয়া দেখিছে মই দেখুৱাই দিছোঁ। চিলালে ভালদৰে ধৰিব পাৰিব। এনেদৰে গোটেই পাৰ্টখিনি এটা এটাকৈ কাটি লোৱা হৈ গৈছে। এতিয়া মই পাৰ্টবিলাকৰ লগত ফলছবিলাক জইন কৰি ধুনীয়াকৈ চিলাই যাম। ভিডিঅ'টো আগলৈ চাই যাওক। প্ৰথমে বেক পাৰ্টটো মই ফলছটো লগাই ৰেডি কৰি ল'ম। তাৰপাছত বেক সাইডৰ ফিলটো লগাই যাম। ভিডিঅ'টো আগলৈ চাই যাওক। এয়া দেখিছে মই ফলছটো লগাই ল'ব লৈছোঁ বেক পাৰ্টটোৰ লগত। ফলছৰ লগত বেক সাইডটো চিলাই ৰেডি হৈ গ'ল। মই ইয়াৰে ফিলটো লগাই ল'ম এতিয়া। ফিলটো এটা সাইডে লগাই হৈ গৈছে। এতিয়া এনেদৰে দুমুকুট কৰি পিনি মই দুটা চিলনি দি ৰেডি কৰি ল'ম।
ফাইনালি মোৰ বেক পাৰ্টটো ৰেডি হৈ গৈছে গোটেই কামখিনি কৰি ভিডিঅ'টো আগলৈ চাই যাওক ফ্ৰণ্টৰ সাইডৰ পাৰ্ট বিলাক লৈছো ফলস বিলাক এনেদৰে জয়েন কৰি লব আৰু জয়েন কৰাৰ পিছত এটা মূৰে আনটো মূৰত ধৰি সমানকে চিলাই আনিলে হৈ গৈছে দুইটা সমানকৈ ধৰি লৈ এনেদৰে চিলাই যাম আৰু চিলাই হোৱাৰ পিছত ওপৰে আকৌ দুটা চিলনি মাৰি দিম উছৰা উছৰিকৈ তেতিয়া ফিনিশিংটো দেখিবলৈ খুবেই ভাল হয় দেখিছে ফ্ৰণ্টৰ সাইডটো মোৰ ৰেডি হৈ গৈছে আৰু এতিয়া ইয়াৰ ওপৰে ওপৰে মই দুটা চিলনি মাৰি দিম তেতিয়া খুবেই ধুনীয়া হয় দেখিবলৈ এতিয়া ইয়া তলৰ পাৰ্টটো ফলছৰ লগত সমানকে ধৰি লৈ চিলাই লম চিলাই হোৱাৰ পিছত ইয়া ওপৰেও দুটা চিলনি মাৰি দিম ফ্ৰণ্টৰ সাইডে ফ্ৰণ্টৰ সাইডৰ দুইটা পাৰ্টে ৰেডি হৈ গৈছে এতিয়া যেটো নেকি আমি হুক লগোৱা থাকে হুক লগাবলৈ দিয়া হয় এই হুক লগা জেগাত এনেদৰে ফিল লগাই দিম হুকৰ লগত ফ্ৰণ্টৰ সাইডটো চিলাই ৰেডি হোৱাৰ পিছত ভিতৰ সাইডে এনেদৰে মুকুটাই লৈ ওপৰে ওপৰে দুটা চিলনি কৰি দিম ব্লাউজটো যেহেতু মই হাত কটা কৈ চিলাইছো সেইভাবে হাত নলগাও এয়া দেখিছে এনেদৰে ভিতৰ ফালে চিলনি দুটা কৰি দিম ফ্ৰণ্ট সাইড আৰু বেক সাইড দুটা মোৰ ৰেডি হৈ গৈছে কিন্তু ফ্ৰণ্ট সাইডৰ ডিঙিৰ ফিলটো লগাবলৈ থাকে গৈছিল ডিঙিৰ ফিলটো প্ৰথমে মই ফ্ৰণ্টৰ সাইডৰ পাৰ্টটোৰ লগত জয়েন কৰি লম জয়েন কৰি হোৱাৰ পিছত ভিতৰৰ সাইডে মুকুটাই লৈ মই দুটা চিলনি কৰি দিম হ্যাঁ দেখিছে ফ্ৰণ্ট সাইড আৰু বেক সাইড দুটা পাৰ ৰেডি হৈ গল এতিয়া শোল্ডাৰ দুটা জয়েন কৰি লব লাগে দুইটা শোল্ডাৰ মই উল্টা কৰি জয়েন কৰি লম জয়েন কৰি লোৱাৰ পিছত হাত দুটা চিলাই দিম হাত দুটাত যেহেতু হাত
কটাকে চিলাম ব্লাউজটো সেইকাৰণে ফিল লগাই ধুনীয়াকৈ কুচাই কুচাই চিলাই দিম এই বাছি থকা ফলছখিনি মই কেঁচিৰে কাটি ল'ম ধুনীয়াকৈ কাটি লোৱাৰ পিছত এয়া দেখিছে এনেদৰে ফিল লগাই চিলাই কুচাই দিম ফাইনেলি ব্লাউজটো চিলাই হল বুলিয়ে ক'ব পাৰি পিঠিৰ অকলে চিলাইটোৱে বাকি আছে আজি ভিডিওটো চাই কেনে পালে নিশ্চয় লাইক কমেন্ট কৰি জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলত যদি নতুন হয় তেন্তে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ ৰিকুৱেষ্ট কৰিলো এইটো বেক পাৰ্টটো দেখিছে খুবেই সিম্পলকে চিলাইছো আৰু হাত কটাকে চিলাইছো ব্লাউজটো আৰু এইটো হৈছে ফ্ৰন্ট সাইডটো গৰমত পিন্ধিবৰ কাৰণে হাত কটাকে চিলালো আজি ভিডিওটো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ পুনৰ এটা নতুন